আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজি কভাৰেজ আমাৰ অসম চৰকাৰৰ পৰা এটা গুৰুত্বপূৰ্ণ খবৰ শিক্ষা বিভাগত পাব্লিছ হৈছে আৰু সেই শিক্ষা বিভাগৰ খবৰটো কি আছে আপোনালোকৰ লগত শ্বেয়াৰ কৰি আপোনালোকে স্কিপ নকৰি আমাৰ ভিডিঅ' চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব আৰু প্ৰতিগৰাকী আমাৰ শিক্ষা বিভাগত জড়িত যিসকল আমাৰ কৰ্মচাৰীকে আদি কৰি যিসকল আপোনাৰ নিবনুৱা আমাৰ যিসকল ভাই বন্ধু আছে তেখেতসকলে যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব নিশ্চয় স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে ইয়াত কৈছে গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ডিৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন আছাম কাহিলীপাৰা গুৱাহাটী ইয়াত আপোনাৰ সেই নোটিছখন পাব্লিছ হৈছিলে আপোনাৰ ইয়াত দিয়া হৈছে নোটিছখনৰ মতে বা পাব্লিছৰ মতে ইয়াত কৈছে যে দ্য গভৰ্ণমেণ্ট অফ দ্য ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন আছাম বাই লেটাৰ নং E388098/133 ডেট আপোনাৰ 21/4/2025 বুলি ইয়াত কৈছে হেজ দ্য accorded the approval on the proposal of the submit by the office নং লেটাৰ নং দিয়া হৈছে ইয়াত আপোনালোকে নিশ্চয় আপুনি স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে ডেটৰ তাৰিখটো দিয়া হৈছে 3/3/2025 of the regarding of the evaluation of 944 আপোনাৰ 944 vacant posts of the intermediate teacher UP teacher and LP teacher of the here will school the which were the amalgamated with of secondary school of different of the districts and of the creation of the similar number of the post headmaster graduate teacher আৰু 118 টি গাৰ্ডেন মডেল স্কুল নিশ্চয়কৈ আপুনি স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে আমাৰ শিক্ষা বিভাগত আমাৰ শিক্ষক কৰ্মচাৰী যিখিনি বেকেন এই বেকেনখিনি এপ্লাই কৰিবৰ কাৰণে এটা নটিচ আহিছে আৰু সেই নটিচ মতে আপোনাৰ LP আৰু ME স্কুলত আপোনাৰ ইণ্টাৰমিডিয়েট টিচাৰৰ 944 জন আপোনাৰ খালী হৈ আছে বুলি ইয়াত উল্লেখ কৰিছে আৰু টি গাৰ্ডেনৰ আমাৰ যিখিনি আমাৰ স্কুলবিলাক আছে বা আপোনাৰ এমালগেট উইথ যিখিনি সেকেন্ডাৰী স্কুল আছে আৰু সেই সেকেন্ডাৰী স্কুল বিলাকত আপোনাৰ 118 জন শিক্ষক কৰ্মচাৰী আমাৰ গ্ৰেজুৱেট টিচাৰ আপোনাৰ খালী হৈ আছে আপোনাৰ গ্ৰেজুৱেট টিচাৰ এণ্ড আপোনাৰ হেড টিচাৰ আৰু সেইখিনি ভেকেন্ট পূৰাবৰ কাৰণে এইখিনি নটিচ পাব্লিছ হৈছে ইয়াত কৈছে একৰ্ডিং টু ইন ফৰ্চেছ অফ দ্য গভৰ্ণমেণ্ট লেটাৰ নং দিয়া হৈছে ইয়াত ডেট দিয়া হৈছে 944 or vacant post the intermediate teacher UP teacher and LP teacher and here wills the school which were amalgamated with of secondary school different districts are hereby absolutely with of the immediate effect কৰিবৰ কাৰণে ইয়াত অৰ্ডাৰ দিয়া হৈছে আপোনাৰ মানে 944 আমাৰ শিক্ষক কৰ্মচাৰী ইন্টাৰমিডিয়েট শিক্ষক কৰ্মচাৰী LPM ৰ ক্ষেত্ৰত এই যিখিনি পোষ্ট খালী হৈ আছে সেই পোষ্টখিনি ফিল আপ কৰিবৰ কাৰণে ইয়াত নিৰ্দেশ দিয়া হৈছে আৰু ইয়াৰ পাছতে কৈছে the list of showing of the breakup of this the process of the 944 vacant posts of the intermediate teacher UP teacher and LP teacher different district and at ইয়াত এনেক্সাৰটো দিয়া হৈছে আপোনাৰ ডিফাৰেন্স অন্যান্য ডিস্ট্ৰিক্টৰ আপোনাৰ 944 আমাৰ যিসকল আমাৰ পোষ্ট খালী হৈ আছে সেইখিনি ইমিডিয়েট ইফেক্ট কৰিবৰ কাৰণে ইয়াত অৰ্ডাৰ কিনি দিয়া হৈছে আপোনাৰ 14/5/2025 তাৰিখে এইখিনি পাব্লিছ হৈছে আপোনাৰ এডুকেশ্যন অফ ডিপাৰ্টমেণ্টৰ পৰা খুব এটা গুৰুত্বপূৰ্ণ খবৰ আমাৰ যিসকল আপোনাৰ কোৱালিফাইড যিসকল আমাৰ ভাই বন্ধু আছে তেখেতসকলে আপোনাৰ LP আৰু UP যিখিনি ইণ্টাৰমিডিয়েট আপোনাৰ টিচাৰ যিখিনি 944 খালী পোষ্ট সেইখিনিত এপ্লাই কৰিব পাৰিব আৰু এইখিনি কথা ইয়াত উল্লেখ কৰিছে খুব এটা গুৰুত্বপূৰ্ণ খবৰ এনেক্সাৰৰ কথা ইয়াত উল্লেখ কৰিছে খুব এটা ভাল খবৰ ডিৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন আসামৰ পৰা কাৰণ যিখিনি আমাৰ শিক্ষক কৰ্মচাৰী যিখিনি পোষ্ট খালী হৈ আছে সেইখিনি আপোনাৰ পূৰণ কৰিবৰ কাৰণে বা এই যিখিনি মানে খালী থকা পদবিলাক ইমিডিয়েট ইফেক্ট কৰি দিবৰ কাৰণে এইখিনি অৰ্ডাৰ পাব্লিছ হৈছে আপোনাৰ 14/5/2025 তাৰিখে আৰু সকলো আমাৰ শিক্ষা বিভাগত জড়িত যিসকল আমাৰ কৰ্মচাৰীকে আদি কৰি যিসকল আমাৰ শিক্ষা বিভাগৰ লগত কাম কৰিম বুলি ভাবি আছে সেই সকলে যাতে নেকি এইখিনি এই খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব নমস্কাৰ জয় আইকম